মিটিং আছে ইনভেস্টৰ Ladies and gentlemen, to commence the proceedings, may I request all present to kindly rise for the state anthem. As part of the government also we feel part of the startups. Thank you. I would now request the representative of Downtown Hospital Limited, Government. Identity law. Thank you. Thank you. Thank you. I would now like to call upon Munumani Das. Thank you. I would now like to Advantage Assam 2.0 পিছত আমি 30,000 কোটি টকাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰমিস আমি এতিয়ালৈকে বাস্তৱত ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছো আমি প্ৰতিশ্ৰুতি বা ঘোষণা আমাৰ সন্মুখত আছিল তাক আমি বাস্তৱত ৰূপায়ণ কৰিব পাৰো আৰু ডেফিনেটলি ইণ্ডিয়াত ইনকৰ্পৰেট হৈছে সো এই কোম্পানীটোৰ লগতো আজি আমি binding MOU কৰিছো and they are already working on site পাহাৰৰ ওপৰ আৰু তলত পানীৰ সাৰ্কুলেশনৰ মাজত তেওঁলোকে সৌৰ শক্তি সংৰক্ষণ কৰিব আৰু গধূলি হোৱাৰ লগে লগে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে হওক বা সেন্ট্ৰেল ট্ৰান্সমিশন লাইনতে হওক তেওঁলোকে এৰি দিব যাতে গধূলি সেই সেউজীয়া শক্তি আমি ব্যৱহাৰ কৰিব পাৰো যদি ক্ষুদ্ৰ উদ্যোগ হৰ্টিকালচাৰ ভেটেনাৰী ডায়েৰী ইয়াৰ যদি এক্সপানশন নহয় তেলে ৰিয়েল এমপ্লয়মেন্ট ইজ নট পসিবল আমি 5,15,000 কোটি টকাৰ MOU আৰু ঘোষণা আমি লিপিবদ্ধ কৰিছিলো আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেন্ট এই দুইটা শিতানত এই ঘোষণাবিলাক আমি ৰাখিছিলো আজি আমি 22,000 কোটি টকাৰ যি ঘোষণা আছিল বা প্ৰাৰম্ভিক চুক্তি আছিল আজি তাক আমি ব্যৱহাৰিক পৰ্যায়লৈকে লৈ গলো বহুত উদ্যোগে ইতিমধ্যে কাম আৰম্ভ কৰিছে আৰু নামৰূপৰ সাৰ কাৰখানা 10,000 কোটি টকা 32,000 কোটি টকা ইনফ্ৰাষ্ট্ৰাকচাৰৰ দিশত 30,000 কোটি টকা গুৱাহাটীৰ ৰিং ৰোড আৰু শিলচৰৰ এক্সপ্ৰেছ হাইৱে অৰ্থাৎ 5,15,000 কোটি টকাৰ 60,000 কোটি টকাৰ কাম এতিয়া আমি ধৰাতলত আনিব পাৰিছো অহা সেপ্টেম্বৰ অক্টোবৰ মাহৰ ভিতৰত আৰু 30-40,000 কোটি টকাৰ যি ঘোষণা আছিল বা প্ৰাৰম্ভিক চুক্তি আছিল তাক আমি ব্যৱহাৰিক পৰ্যায়লৈ আনিব পাৰিম বুলি আশা কৰিছো গতিকে যেটো মই প্ৰথম অৱস্থাত আশা কৰিছিলো যে প্ৰথম বছৰত 5,15,000 কোটি টকাৰ 1 লাখ কোটি আহিব সেই ধৰণৰ পৰ্যায়তে আজি আমি আগবাঢ়ি গৈছো আৰু আজি যিখন MOU ঠিক ফাইনেল চুক্তি হল বহুতৰ উদ্যোগো বহুত দূৰ আগবাঢ়িছে মই ভাবো যে ভাল পৰিৱেশ এটা লাহেকৈ নিৰ্মাণ হ'ব গৈ আছে দেখिए आज हम लोग जब इन्वेस्टमेंट समिट किए थे 5,15,000 करोड़ रुपए के इंटेंट
मेमोरेंडम ऑफ इंटेंट हम लोग साइन किए थे। आज 5,15,000 करोड़ का अंदर से ही 60,000 करोड़ का इन्वेस्टमेंट पक्का हो गया है। कोई काम शुरू भी हो गया है। आज इकट्ठा हम लोग मिले, बाइंडिंग एग्रीमेंट साइन किए और साथ में हम उनको काम के लिए भी आगे जाने के लिए इंस्पायर किया। सितंबर अक्टूबर में मेरा लगता है कि और 30-40,000 करोड़ का इन्वेस्टमेंट मैच्योर्ड हो जाएगा। अगले 3 साल में सारे ही अनाउंसमेंट -10-15% सारे ही अनाउंसमेंट हमारा क्रियान्वित होने का पूरा संभावना है। हम लोग दिन रात काम कर रहा हूँ। आज असम देश का एक बहुत बढ़िया प्रदेश है। लॉ एंड ऑर्डर का इश्यूज नहीं है, कुछ भी नहीं है, और असम एक इंडस्ट्रियल फ्रेंडली स्टेट है। और मेरा आशा है कि दिन प्रतिदिन हमारे लिए हमारा यहाँ लोग और आएगा और असम एक विकसित प्रदेश बने। आमी भुवनेश्वर कलिता डांगरिया আৰু প্ৰধান বৰুৱা ডাঙৰীয়াক অভিনন্দন জনাইছো। ভাৰতক তেওঁলোকে প্ৰতিনিধিত্ব কৰিব। তেখেতসকলে যাতে আমাৰ ভাৰতৰ পক্ষ সজোৰে বিশ্বৰ দৰবাৰত ৰাখিব পাৰে। পাকিস্তান যে এখন সন্ত্ৰাসবাদী ৰাষ্ট্ৰ, পাকিস্তানে এতিয়া বাংলাদেশতো অশান্তি কৰিব খুজি আছে, যাৰ ফলত উত্তৰ পূব প্ৰত্যক্ষভাৱে প্ৰভাৱিত হ'ব পাৰে। সেইবাবে মই ভাবোঁ যে আমাৰ ভাৰতৰ পক্ষ আৰু তাৰ লগত আমাৰ ৰাজ্যখনৰ যিটো সেন্সিটিভিটি আছে, এই দুইটাই সংসদ ভুৱনেশ্বৰ কলিতা আৰু সংসদ প্ৰধান বৰুৱা ডাঙৰীয়াই বিশ্বৰ দৰবাৰত উপস্থাপন কৰিব। প্ৰধান বৰুৱা আৰু ভুৱনেশ্বৰ কলিতা এজন অভিজ্ঞ সংসদ, কোনো বিতৰ্ক নাই। পাকিস্তানৰ লগত তেওঁলোকৰ প্ৰত্যক্ষ পৰোক্ষ সম্পৰ্ক নাই। গতিকে মই ভাবোঁ যে অসমবাসীক ভুৱনেশ্বৰ কলিতা আৰু প্ৰধান বৰুৱাই যোগ্যভাৱে প্ৰতিনিধিত্ব কৰিব পাৰিব। এজ এ নৰ্থ ইষ্ট উই আৰ ভেৰি হেপী যে 3 important member of parliament from North East has been included in the Indian delegation. 1 honorable MP from Nagaland, 2 honorable MP from Assam. We are feeling immensely proud, and we feel that all our 3 member of parliament from our region will be able to contribute meaningfully in presenting India's case in the world platform, in the global platform. BJPৰ মানুহ যদি কোনবা পাকিস্তানত গৈছে, আমাক নাম দিলে আমি তৎকালীনভাৱে ব্যৱস্থা লওঁ। যদি কোনোবাই ৰাষ্ট্ৰৰ কামত গৈছে, ক্ৰিকেট খেলিব গৈছে, ৰাষ্ট্ৰৰ কামত গৈছে, ভাৰতৰ চৰকাৰৰ পৰা অনুমতি লৈ গৈছে, এইটো বেলেগ কথা। এতিয়াও যদি কালি ভাৰত পাকিস্তানৰ চুক্তি হয়, কোনোবাতো পাকিস্তানত যাব লাগিব। ৰাষ্ট্ৰৰ কামক বাদ দি কোনোবা যদি চুপে চাপে বিজেপি নেতা পাকিস্তানত গৈছে, মোক নাম দিব লাগে, মই ইমিডিয়েটলি নাড্ডাজিলৈকে পঠাই দিম। আমি এই কামক সমৰ্থনে নকৰোঁ আৰু এইবিলাক কামৰ লগত আমি নাই। গতিকে আমাৰ গাত আঙুলি টোৱাই লাভ নাই, কাৰণ পাকিস্তানত এতিয়া ধৰ্মীয় কামত মানুহ যাব, তাতে গুৰু নানকৰ জন্মস্থান আছে। গতিকে পাঞ্জাবৰ কংগ্ৰেছ বিজেপি চবেই যায় গুৰুদ্বাৰালৈকে, বেলেগ কথা। আৰু তাৰ কাৰণে স্পেচিয়েল অনুমতি লৈ যায়। কিন্তু কোনোবাই যদি পাকিস্তানৰ লগত ব্যৱসায় কৰি আছে, কোনোবাই যদি পাকিস্তান চৰকাৰৰ আমন্ত্ৰণত পাকিস্তান গৈছে, বিজেপিৰ নেতা, আমি নাম পালে ডেফিনেটলি মই ৰাষ্ট্ৰীয় সভাপতি নাড্ডা ডাঙৰীয়ালৈকে পঠাই দিম বিহিত ব্যৱস্থাৰ বাবে। অসমৰ ৰাইজক মই 3টা কথা স্পষ্টভাৱে কৈছোঁ যে গৌৰৱ গগৈয়ে পাকিস্তানত ISIৰ নিমন্ত্ৰণত গৈছিল। এতিয়ালৈকে মই ইমানটোলৈকে যোৱা নাছিলোঁ। আজি মই প্ৰথমবাৰ কৈছোঁ যে তেওঁ পাকিস্তানত ISI আমন্ত্ৰণত গৈছিল। তাৰ ডকুমেণ্টছ আমাৰ লগত আছে। ফুৰিব যোৱা নহয়, আজি মই এক ষ্টেপ ওপৰত কৈছোঁ। আৰু তাত তেওঁ ডেফিনেটলি ট্ৰেইনিং ল'ব গৈছিল। কাৰণ ISIয়ে তেওঁ কিয় মাতিব? পাকিস্তানৰ গৃহ বিভাগৰ চিঠি পোৱাৰ পিছতহে গৌৰৱ গগৈ তাত গৈছিল। আৰু গৃহ বিভাগত মানে কি? পৰৰাষ্ট্ৰ বিভাগে মাতা, ইউনিভাৰ্চিটিয়ে মাতা বেলেগ কথা।
তেওঁ প্ৰত্যক্ষভাৱে পাকিস্তান চৰকাৰৰ আমন্ত্ৰণত তাতে গৈছিল আৰু চৰকাৰৰো বৈদেশিক পৰিক্ৰমা বা সাংস্কৃতিক বিভাগ নহয় ডাইৰেক্টলি পাকিস্তান চৰকাৰৰ গৃহ বিভাগৰ আমন্ত্ৰণত গৈছিল গতিকে কিমান ডেঞ্জাৰ বহুত অসমৰ সাংবাদিকে ভাবি আছে যে এইটো মুখচুপতিৰ কথা হৈ আছে ইয়াত মুখচুপতি একো হোৱা নাই দুই এটা মই কালি দেখিছোঁ প্ৰাগ টিভি NK TV কিবা NY TV তেওঁলোকেতো এটা ইস্যু বনায় হিমন্ত বিশ্ব শৰ্মাই ক'লে গুচিয়ে গ'ল মানে ইয়াত লৰা ধেমালিৰ কথাই নাই ইট ইজ এ ভেৰি চিৰিয়াছ মেটাৰ আৰু ইয়াৰ পিছত ডাঙৰ একশ্যন হ'ব এইটোক লৈ লৰা ধেমালি মুখ চুপতি কৰাৰ কোনো মিনিঙে নাই মই আজিও কৈছোঁ যে 10 ছেপ্টেম্বৰত যেতিয়া আপোনালোকে দেখিব আপোনালোকো আচৰিত হৈ যাব আৰু ইট ইজ এ ভেৰি চিৰিয়াছ ইস্যু আৰু মুখ্যমন্ত্ৰী আসনৰ পৰা 24 ঘণ্টাৰ মূৰে মূৰে মই যেতিয়া কৈ আছোঁ যে ইয়াৰ স্পষ্ট প্ৰমাণ আমাৰ হাতত আছে গতিকে আপোনালোকে মুখ্যমন্ত্ৰী এজনক বিশ্বাসো কৰিব লাগিব আৰু আপোনালোকৰ যি মৰম প্ৰীতি আছে আপোনালোকে ত্যাগ কৰিবৰ কাৰণে সাজু হৈ থাকক ইট ইজ এ ভেৰি ভেৰি চিৰিয়াছ থিং আজি মই আকৌ এবাৰ কৈছোঁ মোক কালি আৰু একো নুসুধিব পৰহি নুসুধিব চৌথা দিনা নুসুধিব মই 10 ছেপ্টেম্বৰৰ দিনাখন সাংবাদিক মেলত আপোনালোকক মাতিম গোটেই কাগজখিনি দেখুৱাম আৰু আমাৰ গাত বোকা ছটিয়াই লাভ নাই বিজেপিৰ কোনো নেতা পাকিস্তানৰ গৃহ বিভাগৰ নিমন্ত্ৰণত যদি পাকিস্তানত গৈছে আজিয়ে তাক ধৰা পাকিস্তানৰ লগত বিজেপিৰ কোনো কম্প্ৰমাইজ নাই গতিকে এইটো এটা বহুত চিৰিয়াছ অফেন্স ইলেকশ্যনৰ বাহিৰত নহ'লে মই ইলেকশ্যনৰ সন্মুখতো দিব পাৰিলোহেঁতেন এপ্ৰিলত ইলেকশ্যন অসমত গতিকে মই ক'ব পাৰিলোহেঁতেন যে মই জানুৱাৰীত দি দিম যাতে ই ৰাজনৈতিকভাৱে আমাক সহায় কৰিব পাৰে মইতো ছেপ্টেম্বৰতে দিম বুলি কৈছোঁ যাতে ইলেকশ্যনলৈকে তাৰ পিছতো ছমাহ থাকে আৰু মই আজি ডিৰেক্টলি কৈছোঁ যে ইট ইজ এ ক্ল'জলি ৱৰ্কিং হি ৱাজ ক্ল'জলি উইথ দ্য পাকিস্তান এষ্টাব্লিছমেণ্ট আকৌ এবাৰ কৈছোঁ এনেই পাকিস্তানত যোৱা চুপতি মাৰা যোৱা নহয় পাকিস্তান চৰকাৰৰ নিমন্ত্ৰণত আৰু চৰকাৰ মানে সাংস্কৃতিক বিভাগ ক্ৰীড়া বিভাগ নহয় গৃহ বিভাগৰ নিমন্ত্ৰণত তেওঁ পাকিস্তান গৈছিল আৰু গৃহ বিভাগে নিমন্ত্ৰণ কেতিয়া কৰে যেতিয়া কাৰোবাক ট্ৰেইনিং দিব লাগে তেতিয়াই নিমন্ত্ৰণ কৰে আৰু এইকাৰণে তেওঁকো মই ক'ম যে মুখ চুপতি কৰি থাকিব দৰকাৰ নাই মোক কৈ দিয়ক প্ৰমাণ আছে যদি দিয়ক তেওঁ জানে যে মোৰ হাতত প্ৰমাণ আছে খালি মোক প্ৰমাণখিনি আদালতৰ দ্বাৰা প্ৰত্যয়িত হ'ব লাগিব সেই প্ৰচেছটোৰ কাৰণে মোক 3 মাহ সময় লাগে কাৰণ আপোনালোকৰ মাজত তেওঁ চিম্পেথাইজাৰ বহুত আছে কালিয়ে মই ৰাতি গম পালোঁ যি হুলস্থুল লগাই দিলে যে তেওঁ দিল্লীত তেওঁ গৃহ বিভাগে চিলেক্ট কৰিলে যিটো ফূৰ্তি আপোনালোকে কৰিলে মোৰ কেতিয়াবা এনেকুৱা লাগে যে মানে আপোনালোকো ক'ত জড়িত হৈ আছে ৰাষ্ট্ৰৰ ভাবুকি যিটো কালি হুলস্থুল লগাই দিলে বিশেষকৈ প্ৰাগ টিভিত মইতো আচৰিত হৈ গ'লোঁ যে কাৰোবাৰ যেন ঘৰৰ ল'ৰা কইনাৰ বিয়াহে ঠিক হৈ গ'ল এইটো কথা তেনেকুৱা নহয় যি কাম কৰিছে তাৰ প্ৰমাণ আমাৰ লগত আছে আৰু ইয়াৰ পৰা বাচাৰ কোনো উপায় নাই সোঁৱে আৰু বাওঁৱে বন্ধ হৈ আছে আগ আৰু পিছৰ ফালেও লক আছে সোঁ আৰু বাওঁ ফালেও লক আছে এভিডেন্স আমি চকু দি দেখিছোঁ খালি কাগজখিনি আনিবৰ কাৰণে মোক ছেপ্টেম্বৰ লাগে আমি নটিচ দিব লাগে আনিব লাগে এটা এটাকৈ এম্বেচিয়ে কাগজ দিব ইট টেক্স টাইম 10 ছেপ্টেম্বৰে ফাইনেল আৰু আজিৰ কথাখিনিৰ পিছত মোক আৰু কালি আপোনালোকে সুধি নাথাকিব নহ'লে অসমৰ মানুহে ভাবিব যে CMটোৰ একো কাম নাই খালি এইটোৱে কথা কৈ থাকে গতিকে আপোনালোকে মোকো এক্সপ'জ কৰি নাথাকিব উদ্যোগৰ কথা কৃষিৰ কথা মই গেছ চিলিণ্ডাৰ কেতিয়া দিম চাউল দালি কেতিয়া দিম মহিলা উদ্যমিতা কেতিয়া দিম মোৰ সন্মুখত বহুত কাম আছে এইটোকে সুধি থাকিলে মানুহে ভাবিব যে ই আছে যদি আছে 10 ছেপ্টেম্বৰত দিব আৰু ইমান কিয় পকাই থাকিব লাগে সেইকাৰণে আপোনালোকৰ কাৰণে এইটো নিউজৰ খোৰাক মোৰ কাৰণে এইটো ৰাষ্ট্ৰীয় নিৰাপত্তা মোৰ কাৰণে দেশৰ সাৰ্বভৌমত্ব সেইকাৰণে 10 ছেপ্টেম্বৰ ৰাতিপুৱা 11টা বজাত মই আপোনালোকক মাতিম ধুনীয়াকৈ গোটেইখিনি কৈ দিম বাণিজ্যৰ ওপৰত ভাৰত চৰকাৰে নৰ্থ ইষ্টৰ লেণ্ড পৰ্ট ইউজ কৰাত কিছু বাধা দিছে কিছু আইটেমৰ ক্ষেত্ৰত আমি তাক কাৰ্যকৰী কৰিম যিখিনি বাধা দিছে আৰু তেওঁলোকে এতিয়া কিছু কাম কলিকতাৰ থ্ৰুদি কৰিব পাৰিব মুম্বাই থ্ৰুদি কৰিব পাৰিব কিন্তু আমাৰ লেণ্ড পৰ্ট ইউজ বেচিকেলি আমাৰ ইয়াত যাতে মানুহ বা তেওঁলোকৰ আমি নিবিচাৰা মানুহ ব্যৱসায় নামত উত্তৰ পূৰ্বত সোমাব নোৱাৰে তাৰ কাৰণে ভাৰত চৰকাৰে এইটো সিদ্ধান্ত দিছে
আমি এতিয়া এটা 300 এটা আছে না ভাৰত চৰকাৰৰ সেইটো অলপ বদলাম আগষ্টলৈকে আমি ইয়াত অকণমান কেইটামান ইন'ভেটিভ বস্তু ইয়াত আহিছোঁ ইয়াত এটা সৰু 12 এতিয়া স্যাৰ আহিব কি আমাৰ এস্টিমেটটো মালিগাঁও লেভেলত বনাওঁ মালিগাঁও আমাৰ জুৰুৰ লেভেলত সমস্যা হয় আমি বনাই লওঁ এস্টিমেটটো এতিয়া ৰাইটছৰ কথাটো বাদ দিওঁ আমাৰ ৰাইটছে যি চাব লাগে চাই দিলে হয় কাৰণ এতিয়াতো ৰাইটছত বনাব দিলে কিমান টকা আননেচেচাৰী কিয় 4 কোটি টকা দিব লাগে অভিজ্ঞ যোনে এইখিনি কৰিছে তেনেকুৱা এজনক সন্মুখত ৰাখিব দি পেলাই কৰি লওক আপুনিও ডিপাৰ্টমেণ্টক কনফিউজ কৰিছে ডিপাৰ্টমেণ্টে আপোনাক কনফিউজ কৰিছে আপুনি মেট্ৰিক পৰীক্ষা পাতিলে আপোনাৰ ডিউটি কি আপোনাৰ ডকুমেণ্টছ কোৱালিফিকেশ্যন কৰিব যাৰ ডকুমেণ্ট পাব তাক চাকৰি দিব যাক নিদিয়ে তাক চাকৰি নিদিব ইট ইজ এজ सिंपल एज दैट सर डेफिनेटली अप्रूवल का कुछ गाइडलाइन में होगा कि 1 नंबर अगर सारे लोग पाते हैं तो क्या है उसमें डेफिनेटली गाइडलाइन में होगा उसका तो सिंपल है आप 1 नंबर कम करके दो सो दैट यू आर नॉट एक्चुअली क्रिएटिंग सरप्लस আপুনি রিটার্ন পরীক্ষা পাতিছে নে গতিকে আপুনি ৰিজাল্টৰ চিন্তা কৰক ভেৰিফিকেশনৰ চিন্তা আপুনি কিয় কৰি আছে One of shortlisted candidates, 16,295 were skill test. Our two category of people are there. Category 1, 2, and 3. Some most prestigious अरुणाचल का ऊपर बनाया ना ये दोनों का कॉन्टेक्स्ट सर आपके लिए उस बार कार का इंतजाम किया है অৰুণাচল প্ৰদেশ বিজেপি সাংসদ আৰু বিধায়কসকলৰ প্ৰশিক্ষণ শিবিৰ গুৱাহাটীত অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক BL সন্তোষ ডাঙৰীয়াও ইয়াত আহিছে মোৰ এটা সত্ৰ আছিলে কাৰ্যকৰ্তাসকলক বিশেষকৈ সাংসদ বিধায়ক মুখ্যমন্ত্ৰী দলৰ সভাপতি সকলোকে লগ পালোঁ দুআষাৰ কথাও পাতিলোঁ অসম আৰু অৰুণাচল প্ৰদেশৰ যি মৈত্ৰী আমাৰ যি ভাতৃত্বৰ মনোভাৱ বা আমি যিটো একেলগে থকাৰ আমাৰ যিটো পৰম্পৰা এনেকুৱা ধৰণৰ সন্মিলন বৈঠকসমূহে আমাৰ মাজৰ মৈত্ৰীৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰে मैं अरुणाचल प्रदेश बीजेपी এই কৰ্মশালাখন অনুষ্ঠিত কৰাৰ কাৰণে ধন্যবাদ अरुणाचल प्रदेश बीजेपी का एक जो हमारे प्रशिक्षण वर्ग होता है सांसद और विधायक जनों के लिए गुवाहाटी में ही अनुष्ठित हुए हैं हमारे नेशनल जनरल सेक्रेटरी BL संतोष जी भी आए हैं और असम और अरुणाचल प्रदेश हम लोग एक ही जियोग्राफिकल एरिया में रहता हूँ वी आर ए सिस्टर स्टेट्स हमारे बहुत पुरानी सांस्कृतिक संबंध है हमारे ऐतिहासिक संबंध है हिस्टोरिकल रिलेशंस है और आज भी दोनों सरकार एक साथ उत्तर पूर्व का कल्याण के लिए काम करते हैं आके बहुत अच्छा लगा और जो भी मैं अपना ही चाहता हूँ कि आगे भी जाके हमारे जो भी दोनों स्टेट एक साथ मिलके भारत को मजबूत करने के लिए हमें काम करें यही हमारा हमेशा संकल्प भी होता है मैं तो कलो ना मैं एकेबारे रिजाइन दी दिम जदि मैं एटा कथाओ मिसा এটা কথাও যদি মিছা কথা কৈছোঁ জীৱনত ৰাজনীতিয়ে নকৰোঁ মই ক'লো নহয় যদি এটা কথাও মই মিছা কৈছোঁ জীৱনত হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিয়ে নকৰোঁ ইয়াতকৈতো আৰু একো নালাগে আৰু যদি এক কদম বেছি কৈ যায় মই এনেকুৱা প্ৰতিজ্ঞা কৰি দিম যে মই ঘৰতে নাযাওঁ যদি মই এটাও কথা মিছা কৈছোঁ জীৱনত মোৰ ঘৰতে মই নুসুমাম
তাতকৈ আৰু কিবা ক'ব লাগে মুখ্যমন্ত্ৰী এজনে এনে কেজুৱেল কথা নকয় নহয় গতিকে এইটো যিখিনি কথা কৈছোঁ মই কম কৰি কৈছোঁ আচল কথা এতিয়াও মই কোৱা নাই যিহেতু পাতল কথা ক'ব নাপায় সেইকাৰণে মই যিমান কথা ক'ব লাগে তাতকৈ বহুত কম কৈছোঁ 10 ছেপ্টেম্বৰত ইয়াতকৈ বেছি আপোনালোকে শুনা পাব হি হেজ গান টু পাকিস্তান এট দ্য ইনভিটেশ্যন অফ ইণ্টেৰিয়ৰ মিনিষ্ট্ৰী and ISI is under Interior Ministry. The India's Home Ministry is equivalent to the Interior Ministry of Pakistan. He has gone to the Pakistan at the invitation of Interior Ministry. So that's the big thing. So if I am invited by Cultural Ministry, Sports Ministry, BCCI, it is a different thing. If I am invited by the Interior Ministry of Pakistan and I went there without informing Government of India, you can imagine then this crime of Jyoti Malhotra and all are nothing in his, if you compare to them. So then what is happiness? जासूसी क्या बोलते हैं अगर ये जासूसी नहीं है तो और क्या जासूसी है फिर आके राफेल का विरोध करो फिर आके भारत का संसद में आप क्वेश्चन पूछो कि कोस्टल रूट में कहाँ सिक्योरिटी लेयर बना है भारत का न्यूक्लियर वेपन कहाँ रखा है दिस क्वेश्चन आपको किसने लिख के दिए वही तो ट्रेनिंग प्रोग्राम में आप सीख के आए ना तो ये हम एक बात भी गलत बोला हूँ तो मैं सीएम ही नहीं रहूँगा एक बात भी मैं अगर गलत बोलता हूँ मैं अपना घर में ही नहीं जाऊँगा बांग्लादेश अरे बांग्लादेश तो भारतर काली लेके शेख हासिना थका लेके भारतरे प्रदेश आছিলে बांग्लादेश और भारतर मजत मैत्रीर सम्पर्क आছিলে बैरीर सम्पर्क নাই तो 3 माहर कथा ইউনুস बांग्लादेशर प्रेसिडेंट होৱাৰ পিছত মই গৈছো নেকি बांग्लादेशत तो आमी सरकारी डेलिगेशन লৈ গৈছো बांग्लादेशत नुमलीगढ़ रिफाइनेरी तेल पठियाय बांग्लादेशर प्राण जूस आमी याते किनो बांग्लादेश और अहोমৰ सम्पर्क आमार कोकराझार जोगीघोपात आमी माल्टी मॉडल लजिस्टिक पार्के खुलिছো যাতে बांग्लादेशत बस्तु पठाब पारो एडभान्टेज आसाम 1 সময়টো গৈছো सरकारे टिकट काटि पठाइছে बांग्लादेश और पाकिस्तान एके नेকি काक बुर्बक बनाब खुजी আছে शेख हासिना थका लेके आज तो शेख हासिना के देखो भारत सरकार इतना राखी थैसो आश्रय दिसे काक बुर्बक बनाब खोजे बांग्लादेश और पाकिस्तान आजिर बांग्लादेश নহয় शेख हासिना थकार बांग्लादेश আজি तुलना है नेকি पाकिस्तानर লগত एला काक बनाब खोजे इमान अहोমৰ মানুহক इमान बुर्बक বুলি भाविब नालागे ना।